আজি বনৌষধিৰ তৰকাৰী বনাওঁ আহক। আৰু এয়া লৈছোঁ মাছ, আৰু এইখিনি কি জানেনে, এইখিনি হ'ল ভেদাইলতা। আৰু ভেদাইলতানো আমি কিদৰে খাওঁ, মাছৰ লগত তাকে দেখাওঁ। আৰু খাবলৈ বহুত সোৱাদ লগা হয় আৰু বহুতেই মানে মজা হৈছিলে খাবলৈ তৰকাৰীখিনি। তাকে ভাবিলোঁ আপোনালোকৰ লগতো দেখাই দিওঁ অলপ। আৰু এয়া জলকীয়া গুড়া, হালধিৰ গুড়া, জিৰাৰ গুড়া, অলপ নিমখ, এইখিনি লৈ লৈছোঁ। ভেদাইলতাখিনিৰ লগত মিক্স কৰি লৈছোঁ। আৰু এইখিনি হ'ল মাছ, মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ফ্ৰাই কৰি ল'লে বেলেগ এটা সোৱাদ আহে, ধুনীয়া এটা সোৱাদ আহে। আৰু কেঁচাই বনালেও বেলেগ এটা সোৱাদ আহে। মাছখিনি ফ্ৰাই কৰি ল'লে বেছি সোৱাদটো আহে, সেইকাৰণে ফ্ৰাই কৰিয়ে দিছোঁ আজি মই। আৰু এয়া দেখিছেনে, গোটেই মাছখিনি একেলগে উঠি আহিছে, ইটুকুৰা লগত সিটুকুৰা লাগি আছে। আৰু এইখিনি লৈছোঁ আলু। আলুখিনি মই এইদৰে কাটি লৈছোঁ। কাটি লৈ অলপ সময় ভাজি ল'ম, 5 মিনিটমান ভাজি লৈছোঁ। অকণমান সময় তাতে ওপৰতে দি দিছোঁ এয়া পিঁয়াজখিনিও ভাজি লৈছোঁ। এয়া পিঁয়াজখিনি ভাজি লোৱাৰ পিছতে ইয়াতে চব একেলগেই দি দিম আজি, দেখিছেই নহয়। এইখিনি দি দিছোঁ ভেদাইলতাখিনি গোটেইখিনি মই মছলাবিলাক দিয়া হৈ আছিলে আগতে দেখাইছোঁৱেই। আৰু এইখিনি গোটেইখিনি এইদৰে মিক্স কৰি লৈছোঁ। আৰু অকণমান সময় ভাজি লৈছোঁ, দেখিছেই, ঢাকোনখন লগাই। ইয়াত পানী দিয়া নাই এতিয়ালৈকে, পানী দিম, পিছত দিম। আৰু এইখিনি তেল ওলাই গৈছে, দেখিছেই নহয়, মছলাৰ পৰা, ভেদাইলতাৰ পৰা তেল ওলাই গৈছে। আৰু এতিয়া অলপ পানী দিছোঁ, জোখমতেই পানী দিছোঁ। এইখিনি কুহুমীয়া গৰম পানী আছিলে। আৰু পানীখিনি উতলোৱাৰ পিছত মাছখিনিও দি দিলোঁ। মাছখিনি দিয়াৰ পিছত এইখিনি আমাৰ ভেদাইলতাৰ তৰকাৰীখিনি হৈ গৈছে। আৰু খাবলৈ ইমান সোৱাদ হৈছিলে, আপোনালোকে ঘৰত এবাৰ খাই চাব।